মাই ডিয়াৰ ষ্টুডেণ্ট, মনবিৰি টাক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই এই হবি ফৰ ইভৰিৱান লেচনটোৰ মই কুৱেশ্যনবোৰ আলোচনা কৰিছোঁ। তোমালোকক মই প্ৰথম ভিডিঅ'ত গল্পটো অসমীয়াৰে অনুবাদ কৰি দিছিলোঁ আৰু তোমাৰ ৱাৰ্ড মিনিংখিনিও লিখি দিছিলোঁ। তোমালোকে চাবা, মই ডিটেইলছ বুজাই দিছোঁ। কি কৈছে? হোৱাট ইজ হবি? হবি কি? কি হবি মানে কি? যে আজৰি সময়ত আমি যি পচন্দৰ কাম কৰোঁ তাক আমি কি বুলি কৈছিলোঁ? হবি বুলি কৈছিলোঁ। কি লিখিবা? হোৱাট ইজ হবি? হবি কি? হবি মিন্স এ ফেভৰাইট পাৰ্চুইট। হবি মানে হৈছে কি? প্ৰিয় কাম বা প্ৰিয় বিষয়বস্তু। ইট ইজ এন এক্টিভিটি ডেট উই এনজয় এণ্ড ডু ৰেগুলাৰলি ইন আৱাৰ লেজাৰ টাইম। কি আমি আজৰি সময়ত নিয়মিতভাৱে কি কৰা কাৰ্যকলাপৰ কি হৈছে কি আমাৰ হবি। কি কৈছে কি? যে ইট ইজ এন এক্টিভিটি, এইটো এটা কি কাৰ্যকলাপ, ডেট যে উই এনজয় আমি কি কৰোঁ? উপভোগ কৰোঁ, এণ্ড ডু ৰেগুলাৰলি আৰু কি আমি নিয়মিতভাৱে কি কৰি থাকোঁ? ইন আৱাৰ লেজাৰ টাইম, কি আমাৰ জিৰণি সময়ত। যে কি আমি আজৰি সময়ত আমি নিয়মিতভাৱে কি কিছুমান কাৰ্যকলাপ কৰি থাকোঁ, সেইটোৱে কি আমাৰ হবি। নেক্সট চোৱা 2 নম্বৰ কি কৈছে? মেনশ্যনছ ডিফাৰেণ্ট টাইপছ অফ হবি। কি মেনশ্যন মানে কি? উল্লেখ কৰা। মেনশ্যনছ ডিফাৰেণ্ট টাইপছ অফ হবি, বিভিন্ন ধৰণৰ হবি কি উল্লেখ কৰিব লাগে। কি কি পাইছোঁ আমি? নে লিখিবা দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ হবিজ লাইক, যেনেকুৱা ষ্টাম্প কালেক্টিং, কি পেপাৰ সংগ্ৰহ কৰা, অল্ড কইন কালেক্টিং, পুৰণা মুদ্ৰা সংগ্ৰহ কৰা, ট্ৰেকিং ভ্ৰমণ কৰা বা যাত্ৰা কৰা, ফিচিং মাছ মৰা, কেনোয়িং মানে কি নাও চলোৱা, ছিংগিং গান গোৱা, ডেন্সিং নাচি থকা, গাৰ্ডেনিং কি বাগান কৰা বা বাগিচা কৰা, শ্বয়িং চিলাই কৰা, ৰিডিং কি পঢ়া, ৰিডিং বুক এটচেট্ৰা, এইবিলাক কি সব আমাৰ ডিফাৰেণ্ট টাইপছ অফ হবিজ। 3 নম্বৰ চোৱা কি কৈছে? হোৱাই ইজ হবি ইউজফুল। কি হবি কিয় দৰকাৰী? কিয় দৰকাৰী? হবি ইউজফুল বিকজ কাৰণ ইটছ ডেভেলপ আৱাৰ ডিফাৰেণ্ট কোৱালিটিজ। কি কৰে? এইটোৱে কি কৰে? আমাৰ বিভিন্ন ধৰণৰ কি প্ৰতিভা কি কৰে? বিকাশ কৰে। কি বোলে হবি ইউজফুল, হবি ইয়াতে হবি ইজ দিবা, হবি ইজ ইউজফুল বিকজ কাৰণ ইট ইজ ডেভেলপ আৱাৰ ডিফাৰেণ্ট কোৱালিটিজ। এইটো কি কৰে? আমাৰ বিভিন্ন প্ৰতিভা বিকাশত কি কৰে? সহায় কৰে। এ হবি কেন হেল্প আছ ৰিলেক্স। কি এটা হবিয়ে কি কৰে? আমাক কি কৰে? ৰিলেক্স মানে কি কৰে? শান্ত দিয়ে। কি সান্তনা দিয়ে বা কি শান্ত কৰে কি মাইণ্ড, এণ্ড টেক আৱাৰ মাইণ্ডছ, আমাৰ কি মন মগজু কি কৰে? শান্ত কি সান্তনা দিয়ে বা কি ৰিলেক্স কৰে। অফ ৱৰ্কছ ৰিলেটেড ষ্ট্ৰেছ, কি ষ্ট্ৰেছ মানে কি তোমাৰ যে উত্তেজনামূলক কাম, যে কি তুমি গোটেই দিন কামটো কৰাৰ পিছত যদি কি ভাগৰি পৰা, যেতিয়া তুমি হবিৰ তোমাৰ উপযুক্ত হবি কি কৰিবা? তোমালোকে কাম কৰিবা, কি হয় তেতিয়া আমাৰ মনটো কি হয়? অলপ ৰিলেক্স হয়, আমাৰ দেহটো কি অলপ হয় ৰিলেক্স হয়। চ' এইখিনি তোমালোকে ধুনীয়াকে নোট কৰি ৰাখিবা। নেক্সট তোমালোকক মই আৰু কুৱেশ্যন আছে, সেইখিনি মই লিখি দিছোঁ, তোমালোকে চাই থাকিবা। চ' নেক্সট চোৱা 4 নম্বৰ কি কৈছে? হোৱাই শুড এভৰিৱান হেভ এ হবি। কি প্ৰত্যেকজন মানুহৰ কিয় হবি থাকিব লাগে বা প্ৰত্যেকজন মানুহৰ কিয় হবি থকা দৰকাৰ। কি লিখিবা? যে এভৰিৱান শুড হেভ এ হবি। ইয়াৰ পৰা লিখিবা এভৰিৱানটো আগত বহাই দিবা, যে কি এভৰিৱান শুড হেভ এ হবি, যে কি প্ৰতিজন মানুহৰ কি হবি থাকিব লাগে। বিকজ কাৰণ কিয়? এ হবি গিভছ জেষ্ট টু লাইফ। কি এটা হবিয়ে কি কৰে? জীৱনলৈ কি দিয়ে? জীৱনটোক কি শান্তি দিয়ে, কি আনন্দ দিয়ে। কি বিকজ এ হবি গিভছ জেষ্ট টু লাইফ, কি এটা হবিয়ে কি কৰে? জীৱন এটা কি দিয়ে?
ফূৰ্তি দিয়ে বা আনন্দ দিয়ে বা শান্তি দিয়ে যিটো কোৱা ইট কিপছ আৱাৰ ব্ৰেইন এইটো কি আমাৰ মন মগজু কি কৰে আঁতৰাই ৰাখে এৱে ফ্ৰম বিং এ ডেভিল ৱৰ্কশ্বপ যে কি শয়তানৰ কুকৰ্মৰ পৰা কি কৰে আমাৰ মনটো কি কৰে আঁতৰি ৰখাত কি কৰে সহায় কৰে কিহে হবি কি It keeps our brain away from being a devil's workshop. It keeps our brain এইটো আমাৰ মন মগজু কি কৰে আঁতৰি ৰাখে away from কৰ পৰা being a devil's workshop. Devil মানে শয়তান workshop মানে কি কি কৰ্ম যে কি যে এইটোৱে কি কৰে আমাক কি কুকৰ্মৰ পৰা কি কৰে আঁতৰি ৰখাত কি কৰে সহায় কৰে Next one, B number, fill in the blanks. একারে সহজ A hobby gives কি A hobby gives zest to life কি এটা হবি কি করে জীবন কি দিয়ে আনন্দ দিয়ে বাকি ফুর্তি দিয়ে 2 নাম্বার সোয়া ডিফারেন্ট পিপল হ্যাভ কি ডিফারেন্ট হবিস কি বিভিন্ন মানুহৰ কি থাকে বিভিন্ন কি থাকে হবি থাকে 3 নাম্বার সোয়া হবি মিন্স হবি মানে হৈছে এ ফেভারিট পারসুইট মানে কি তোমার কাম ফেভারিট মানে কি প্রিয় কি হবি মিন্স হবি মানে হৈছে কি এ ফেভারিট পারসুইট হবি মানে হৈছে কি প্রিয় কাম বাকি প্রিয় বিষয়বস্তু 4 নম্বৰ সোয়া angling teaches us patience and silence angling teaches us patience and silence patience মানে কি তোমাৰ ধৈৰ্য আৰু সাইলেন্স মানে কি নীৰৱতা এঙ্গেলিং মানে কি মাছ মৰা তোমালোকে চাবা যেতিয়া বৰশীৰে মাছ মৰা কি কৰে মানুহে যেতিয়া বৰশীৰে মাছ মাৰে কি হয় মানুহে নৈ পাৰত বহি কি একেবাৰে নীৰৱ আৰু কি ধৈৰ্য সহকাৰে কি বহি থাকিব লাগে সেই কথা কৈছে কি এঙ্গেলিং টিচেছ আস মাছ মৰা কাৰ্যই আমাক কি কৰে শিক্ষা দিয়ে পেশেন্স এন্ড সাইলেন্স কি ধৈৰ্য আৰু কি নীৰৱতা আমাক কি কৰে শিক্ষা দিয়ে বা শিকায় নেক্সট চোৱা চোৱা আৰু অলপ আছে কি চিনেমা কি কৈছে ৰাইট ট্ৰু অৰ ফলছ সঁচা নে মিছা আমি লিখিব লাগে কি কৈছে এ হবি ইজ এ ফেভাৰিট পাৰসুইট এ হবি ইজ এ ফেভাৰিট পাৰসুইট কি হ'ব সঁচা নে মিছা হ'ব এ হবি হৈছে কি এটা প্ৰিয় কাম ফেভাৰিট মানে কি প্ৰিয় পাৰসুইট মানে কি কাম আমি কি এইটো ট্ৰু হ'ব তো কি হ'ব ট্ৰু দিবা TRUE ট্ৰু এইটো চোৱা কি কৈছে few people have hobbies কিছু সংখ্যক মানুহৰ কি আছে বোলে হবি আছে এটো কি মিছা হ'ব আমি জানো কি সকলো মানুহৰ কি আছে হবি আছে তেনেহলে কি হ'ব এটো কি হ'ব ফলস হ'ব তো কি হ'ব आंसर এটো কি দিবা ফলস লিখিবা 3 নম্বৰ চোৱা hobbies waste our valuable time কি হবিয়ে আমাৰ মূল্যবান সময় কি কৰে নষ্ট কৰে ওয়াস্ট মানে নষ্ট কৰা তেনে কি এটো মিছা হ'ব এটো কি হ'ব आंसर কি লিখিবা ফলস লিখিবা কি হবিয়ে কি আমাক মনক কি আনন্দহে দিয়ে কি শান্তি দিয়ে বিভিন্ন ধৰণৰ হবিয়ে কি কৰে আমাক বিভিন্ন ধৰণৰ কি তথ্য যোগান ধৰে গতিকে এটো কি ফলস হ'ব 4 নম্বৰ চোৱা hobbies brings us joy and entertainment hobbies brings us hobie আমাৰ মাজলৈ কি কৰি আনে কি জয় মানে কি আনন্দ and entertainment মানে কি বিনোদন কি কৰে এই হবিয়ে আমাৰ মাজলৈ কি আনন্দ আৰু কি বিনোদন করিয়াই আনে গতে কি এটো কি হ'ব এটো आंसर কি হ'ব এটো কি লিখিবা ট্ৰু আমি জানো কি হবি কি কৰে হবি আমাক কি আনন্দ দিয়ে আৰু কি বিনোদন কি যোগান ধৰে সো আৰু অলপ আছে তোমালোকে চাই থাকিবা ডি নাম্বাৰ সো লাস্ট সোয়া ডি নম্বৰ কি কৈছে ম্যাচ দা ওয়ার্ডস ইন কলম এ উইথ দা ওয়ার্ডস বি আমি কি কলম এ আৰু কি আমি কলম এ আৰু বি আমি কি ম্যাচ কৰিব লাগে কি আমি মিলাব লাগে একেবাৰে ইজি অলপ সবা
কলম এ কলম বি চোৱা পারফরমেন্স হবিস মানে কি পারফরমেন্স মানে কি আমি কি করো পারফর্ম করো আমি পারফর্ম কত করো বলে স্টেজত করো স্টেজত কি করো আমি ড্যান্স করো এনেকে মনে রাখিবা বলে কি পারফরমেন্স হবিস কি হবো ড্যান্সিং ক্লিয়ার আচ্ছা আউটডোর হবিস আউটডোর মানে কি ঘৰৰ বাহিৰৰ হবি কি আমি কি কৰো আউটডোর হবিস কি হবো অ্যাঙ্গেলিং আমি মাছ মাৰো ক'ত বলে কি নৈৰ পাৰত গৈ পেলাই গতে কি হবো বলে আউটডোর হবিস কি হবো তোমার অ্যাঙ্গেলিং হবো মানে কি মাছ মৰা কাৰ্য ক্রিয়েট হবিস ক্রিয়েট হবি মানে কি ক্রিয়েট মানে কি করা তৈয়ার করা বা কি গঠন করা আমি কি তৈয়ার করো বলে ক্রিয়েট হবিস কি হবো ফটোগ্রাফি হবো ফটোগ্রাফি মানে কি তোমার ক্যামেরারে আমি কি করো ক্যামেরারে কি আমি আলোকচিত্র সংগ্রহ করো গতিকে যদি আমি ক্যামেরারে তোমালোকে চাকা চোৱা ইউটিউবত মই যে ভিডিও বিলাক কৰি আছো কিহেৰে কৰি আছো বলে মোবাইলৰ কি ক্যামেৰাৰে কৰি আছো এটো কি বলে কি ক্রিয়েটিভ হবিস মানে কি এইবিলাকে আমি গঠনমূলক কি কাম কৰি আছো মানে কি এটো কি মানে কি ধৰা ক্রিয়েটিভ হবিস কি এটো কি কি গঠনমূলক হবিস কি ফটোগ্রাফি আমি মোবাইলের জৰিয়তে কি আমি ফটো বা কি ভিডিও লৈ পেলাই কি আমি এডিটিং কৰি কি কৰি আছো বলে আমি কি ক্রিয়েট মানে কি আমি গঠন কৰি আছো সো ক্রিয়েট হই মানে কি হবো তোমার ফটোগ্রাফি ক্লিয়ার হইছে আচ্ছা নেক্সট ফ্যাশনেবল হবিস কি স্টাম্প কালেকশন কি পেপার সংগ্রহ করা কি এইবিলাক কি ফ্যাশনৰ কি স্টাম্প কালেকশন কি ফ্যাশনেবল হবিস আৰু এক্সাইটিং হবিস মানে কি হবো তোমার গার্ডেন মানে কি বাগান করা বা বাগিচা করা সো তোমার এইখিনি ধুনিয়াকে তোমালোকে বহিত লিখি পেলাই নোট কৰি ৰাখিবা তোমালোকে ওয়ার্ড মিনিং খিনি ওয়ার্ডবোৰ ভালকে মুখস্থ কৰিবা আৰু তোমাৰ শব্দ অৰ্থখিনি জানিবা সো এইখিনি আছিল তোমাৰ এই হবি ফৰ এভৰিওয়ান গল্পটোৰ কোশ্চিন আৰু প্ৰথম ভিডিঅ তোমালোকক কি কৰিছিলো মই অসমীয়াৰে অনুবাদ কৰি দিছিলো গতিকে তোমালোকে ধুনিয়াকে গল্পটো চাবা ভিডিঅ'বোৰ ভালকে চাবা সো মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে সাবস্ক্রাইব কৰিবা কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থ্যাংক ইউ